পৃষ্ঠকালি আৰু আয়তন অধ্যায় 12 অনুশীলনী 12.2 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, এটা 60 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত এটা 120 চেণ্টিমিটাৰ ওখ আৰু 60 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধৰ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তলত স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে। বেলনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা যদি বেলনৰ ব্যাসাৰ্ধ 60 চেণ্টিমিটাৰ আৰু উচ্চতা 180 চেণ্টিমিটাৰ। এতিয়া আমি ছবিটো আঁকি লওঁ। প্ৰথমে কি এটা আছে বুলি কৈছে, আমাৰ এটা অৰ্ধগোলক। এইটো আমাৰ অৰ্ধগোলকটো 60 চেণ্টিমিটাৰ অৰ্ধগোলকৰ ওপৰত এটা 120 চেণ্টিমিটাৰ ওখ আৰু 60 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু এটা থিয় হৈ আছে বুলি কৈছে। ইয়াৰ ওপৰত এটা শংকু এটা থিয় হৈ আছে আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান, আমাৰ 60 আৰু 120 চেণ্টিমিটাৰ ওখ। এইটো আমাৰ অংকটো কিমান, 120 চেণ্টিমিটাৰ ওখ আৰু 60 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ, এইটো 60 চেণ্টিমিটাৰ আৰু আমাৰ অৰ্ধগোলকৰ ব্যাসাৰ্ধ 60 আছে। থিয়কৈ এটা গোটা বস্তু এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তল স্পৰ্শ কৰিছে। আকৌ এটা বেলনৰ ভিতৰত আছে বুলি কৈছে। এইটো আমাৰ বেলনটো। প্ৰতিষ্ঠা কৰিছে বেলনত থকা অৱশিষ্ট পানী। এই বেলনৰ ভিতৰত যদি এই শংকুটো সোমাই যায়, ইয়াতো আমাৰ পানী নাথাকে। ক'ত পানী থাকিব, ইয়াত এইখিনিত থাকিব। এই অংকৰ আমাৰ কি ওলাব লাগে, আয়তন। তেতিয়া কি হ'ব, আমাৰ এই গোটেইখিনি আমাৰ এটা বাহিৰত থাকি আছে আমাৰ বেলন। এই বেলনৰ আয়তনৰ পৰা আমি শংকু আৰু অৰ্ধগোলকৰ আয়তন যদি মাইনাছ কৰোঁ, তেতিয়া আমাৰ এই অৱশিষ্ট পানীৰ আয়তনটো আমাৰ ওলাব। আৰু বেলনৰ উচ্চতাও আমাৰ কিমান দিয়া আছে, এইটো ইয়াৰ পৰা ইয়ালৈ আমাৰ 180 আৰু বেলনৰ ব্যাসাৰ্ধ আমাৰ 60 দিয়া আছে। মুঠতে ব্যাসাৰ্ধটো আমাৰ সমান দিয়া আছে তিনিটাৰে, শংকুৰ, অৰ্ধগোলক আৰু বেলনৰ। এতিয়া আমি চাওঁ 7 নম্বৰটো সলিউশ্যন কি আছে। ইয়াত অৰ্ধগোলকৰ ব্যাসাৰ্ধ, এটা আমাৰ ব্যাসাৰ্ধ। প্ৰথমে অৰ্ধগোলকৰ লিখি ল'ম। প্ৰথমটো আমি R1 দিম। R1 কিমান, 60 চেণ্টিমিটাৰ। আকৌ শংকুৰ ব্যাসাৰ্ধ R2 দিম, কিমান, 60 চেণ্টিমিটাৰ। আৰু শংকুৰ উচ্চতা H1 দিম আমি, উচ্চতাটো কিমান, 120 চেণ্টিমিটাৰ। আকৌ নেক্সট আছে আমাৰ বেলনৰ ব্যাসাৰ্ধ। আমাৰ অৰ্ধগোলকৰ R1, শংকুৰ R2, তেনেহ'লে বেলনৰ R3 60 চেণ্টিমিটাৰ আছে। আৰু বেলনৰ উচ্চতা আমাক দিয়া আছে H2 দিম, 180 চেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব লাগে কি,
বেলন আকাৰৰ বেলন এতেকে বেলন অংকৰ অৱশিষ্ট পানীৰ আয়তন ওলাব কৈছে। এটা আমাৰ কি হ'ব বেলনৰ আয়তন মাইনাছ কোন দুটা আমাৰ ভিতৰত কি আছে আমাৰ শংকু আৰু অৰ্ধগোলক। অৰ্ধগোলকৰ আয়তন যোগ শংকুৰ আয়তন। এতিয়া আমি বেলনৰ আয়তন আমি কি পাইছিলোঁ পাই r স্কোয়ার h, কিন্তু আমি বেলনৰ ব্যাসাৰ্ধ আৰু উচ্চতা আমি কি লৈছিলোঁ r3 আৰু h2, সেইকাৰণে ইয়াত r3 আৰু h2। আকৌ অৰ্ধগোলকৰ আয়তন আমি কি জানো 2/3 পাই r কিউব, কিন্তু অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমি কি লৈছিলোঁ r1 প্লাছ শংকুৰ আয়তন 1/3 পাই r স্কোয়ার h, কিন্তু শংকুৰ ব্যাসাৰ্ধ আৰু উচ্চতা আমি কি লৈছিলোঁ r2 আৰু h1। এতিয়া আমি মানখিনি বহাম। পাই r3 ভ্যালু আমি কিমান 60 স্কোয়ার আছে, h2 ভ্যালু 180। আকৌ আমি এটা ব্ৰেকেট উঠাই দিব পাৰোঁ 2 পিছত উঠালেও হ'ব 2/3 পাই r1 ভ্যালু আমাৰ 60, আকৌ কিউব আছে দিলোঁ, আকৌ 1/3 পাই r2 ভ্যালু আমাৰ 60 স্কোয়ার আছে দিলোঁ, h1 ভ্যালু 120। ইয়াৰ পাছত আমাৰ কি কমন আহিব গোটেইখিনিত পাই আছে, পাইটো আহিলে আকৌ 60 স্কোয়ার 60 কিউব 60 স্কোয়ার আছে, তেনেহ'লে আমাৰ 60 স্কোয়াৰো কমন আহিব। তেনেহ'লে কি থাকিলে আমাৰ ইয়াত 180 থাকিলে, ইয়াত মাইনাছ 2/3, আকৌ পাইটোতো কমন আনিলোঁ, ইয়াত 60 কেইটা আছিলে 3টা, আমি 2টা ল'লোঁ, কেইটা থাকিলে আমাৰ এটা, আকৌ এইটো মাইনাছে প্লাছে মাইনাছ আমি ব্ৰেকেটটো উঠাই দিছোঁ 1/3 পাই আৰু 60 স্কোয়াৰ কমন ল'লোঁ, কি থাকিলে 120। তাৰপিছত 3ৰে 60 কিমান গ'ল হৰণ কৰিলে কাটিলে 20, আকৌ 3ৰে 120 কেঞ্চেল কৰিলে কিমান গ'ল 40। এতিয়া কিমান থাকিলে পাই ইনটু 60 স্কোয়ার ডাইৰেক্ট কৈছোঁ 3600 হ'ল, আকৌ 180 মাইনাছ 2 × 20 40 মাইনাছ 1 × 40 40। এতিয়া আকৌ পাইৰ ভ্যালু আমাৰ কিমান আছিলে 22/7 3600 180 মাইনাছে মাইনাছে প্লাছ চিম্বলটো কি থাকিব আমাৰ মাইনাছ 40 40 প্লাছ কৰিলে কি হ'ব 80। আকৌ 22/7 × 3600 180 minus 80 100 কি হৈছে আমাৰ এইটো সেন্টিমিটাৰ কিউবত সেন্টিমিটাৰ কিউব। বা তোমালোক 22/3600 × 100 কৰিলে আমাৰ কিমান হ'ব পূৰণ কৰিলে 79200 বাই কিমান 7, আকৌ আমি 7ৰে হৰণ কৰিম, এইটো আমাৰ 7ৰে হৰণ কৰিলে আমাৰ কিমান পালোঁ 1131428.570। এইটো আমাৰ সেন্টিমিটাৰ
কিউব বেলুনৰ অংকৰ অৱস্থা পানীৰ আয়তন কিমান 1131428.57 সেন্টিমিটাৰ কিউব এনেকৈ থ'লেও হ'ব কিন্তু তোমালোকৰ কিতাপৰ এনসাৰটো মিটাৰত আছে মিটাৰলৈ আমি তেনেহ'লে পৰিৱৰ্তন কৰিম এইটো এতিয়া আমি এনসাৰটো তোমালোকৰ কিতাপত থকা মিটাৰ বুলি জনাৰ কাৰণে আমি মিটাৰলৈ কনভাৰ্ট কৰিম তোমালোকে এক্সামত ইমানখিনি থ'লেও হয় এনেকৈ আমি ৰূপান্তৰ কৰিম 1131428.57 আমি কি জানো 100 সেন্টিমিটাৰ ইকুৱেল টু 1 মিটাৰ হয়নে তেনেহ'লে হৰণ হ'ব আমাৰ কিউব আছে সেইকাৰণে 3টা 100 হ'ব এয়া মিটাৰ কিউব এতিয়া কিমান হ'ব 0 কেইটা হ'ল 1 2 3 4 5 6 এটা আমাৰ 6টা এই 6টা দশমিকটো ক'ত আছে আমাৰ ইয়াত আছে এতিয়া কেইটাৰ আগত আহিব চোৱা এই দশমিকটো 0 কেইটা আছে 6টা তেনেহ'লে পইণ্টটো 6টাৰ আগত আহিব ইয়াত অলৰেডি আছে 1 2 3 4 5 6 কিমান হ'ল 1.131 বাকীখিনি লিখাৰ প্ৰয়োজন নাই আৰু কাৰণ পইণ্টৰ পিছত 2টা বা 3টা লিখিলে হ'ল কিমান হ'ল 1.131 মিটাৰ কিউব এইটো এনসাৰ প্ৰথমৰ পৰা চাই লোৱা এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নটো চাওঁ এটা গোলকাকৃতিৰ কাঁচৰ পাত্ৰ 8 সেন্টিমিটাৰ দীঘল আৰু 2 সেন্টিমিটাৰ ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে গোলকীয় অংকৰ ব্যাস হ'ল 8.5 সেন্টিমিটাৰ ইয়াত ধৰা পানীত জোখমাখ কৰি এটা ইহুৱে ইয়াৰ আয়তন 345 ঘন সেন্টিমিটাৰ পালে ওপৰৰ ভিতৰৰ যোগ হিচাপে লয় আৰু পাই ইকুৱেল টু 3.14 ধৰি তাৰ শুদ্ধ আছিল নে নাই পৰীক্ষা কৰা আমাৰ ইয়াৰ আয়তনটো 345 হয় বুলি কৈছে আমি এটা ক্যালকুলেশন কৰি অঙ্কটো কৰি চালে গম পাম যদি 345 ওলাই তেনেহলে ইয়াৰ পৰীক্ষাটো শুদ্ধ হৈছে যদি 345 যদি নোলায় ইয়াৰ পৰীক্ষাটো ভুল হৈছে বুলি আমি ধৰিম এতিয়া চোৱা 8 নম্বৰটো চোৱা সলিউশন কি কৈছে এটা গোলকাকৃতিৰ কাঁচৰ পাত্ৰত এটা গোলকাকৃতি এটা আছে আমি ছবিটো আঁকিলাম গোলকাকৃতি এটা কাঁচৰ পাত্ৰ আছে তার 8 সেন্টিমিটার দীঘল 8 সেন্টিমিটার দীঘল আৰু 2 সেন্টিমিটাৰ এটা বেলন হৃদক আছে গোলকীয় অংকৰ ব্যাস কিমান কৈছে এটো গোলকীয় অংকটোৰ ব্যাস 8.5 সেন্টিমিটাৰ আছে আৰু 8 সেন্টিমিটাৰ দীঘল আৰু 2 সেন্টিমিটাৰ ব্যাসৰ এটা বেলন এটাও আছে ডিঙিৰ ওপৰত এটো এটো আমাৰ বেলনটো কিমান 8 সেন্টিমিটাৰ দীঘল বুলি কৈছে এটো 8 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ ব্যাস এটা বেলন হৃদক ডিঙিত আছে ইয়াত ধৰা পানীত জোকমাক কৰি এটা ইহুৱে ইয়াৰ আয়তন 345 ঘন সেন্টিমিটাৰ পালে বুলি কৈছে এতিয়া চোৱা এতিয়া আমি পাত্ৰটোৰ গোলক অংকৰ ব্যাস কিমান দিয়া আছে 8.5 সেন্টিমিটাৰ যদি ব্যাস যদি 8.5 সেন্টিমিটাৰ হয় তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব আমাৰ গোলক অংকৰ কাৰণে আমি r1 লিম 8.5/2 তেতিয়া কিমান হ'ব 4.25 সেন্টিমিটাৰ কাৰণ ব্যাসৰ আধা আমাৰ ব্যাসাৰ্ধ আকৌ এতিয়া বেলন অংকৰ ব্যাস বেলন অংকৰ ব্যাস কিমান আছে আমাৰ 2 সেন্টিমিটাৰ তেনেহলে বেলন অংকৰ ব্যাসাৰ্ধ আমি r2 লম r2 হলে ব্যাসৰ আধাৰ ব্যাসাৰ্ধ 2/2 1 সেন্টিমিটাৰ পালো আকৌ উচ্চতা কিমান দিয়া আছে বেলন অংকৰ উচ্চতা বেলন অংকৰ কিমান বেলনৰ উচ্চতা h কিমান 8
সেন্টিমিটাৰ। এতিয়া আমি এইখিনিৰ আয়তনটো আমি কেনেকৈ পাম? গোলক অংকৰ আয়তন যোগ আৰু বেলনৰ যোগ কৰিলে আমি এনসাৰটো পাই যাম। এতিয়া কি কৈছে আমাক আয়তনটো কিমান হ'ব? ইহিটোৱে পোৱা আয়তনটো আমাৰ কিমান হ'ব? আয়তন ইকুৱেল কিমান হ'ব আমাৰ? গোলক অংকৰ আয়তন যোগ বেলন অংকৰ আয়তন। এতিয়া আমি গোলকৰ আয়তন কি পাইছিলোঁ? আমি 4/3 পাই r কিউব আৰু ব্যাসাৰ্ধ আমি কি লৈছিলোঁ গোলকৰ? r1। আকৌ বেলন অংকৰ আয়তন আমি কি পাইছিলোঁ? পাই r স্কোৱাৰ h। বেলন অংকৰ ব্যাসাৰ্ধ আমি r2 লৈছিলোঁ। এতিয়া আমি মানখিনি বহাই দিম। ইয়াত আমাৰ পাইটো কমন আহিব, পাইটো কমন আনিব পাৰোঁ, আনিলোঁ দুটাতে কাৰণ পাই আছে। 4/3 r1ৰ বিলু আমাৰ কিমান? 4.25 কিউব আছে, আমি কিউব দিলোঁ। আকৌ প্লাছ r2ৰ ভেলু আমাৰ 1 স্কোৱাৰ আছে, দুবাৰ দিলোঁ আৰু hৰ ভেলু আমাৰ 8। এতিয়া কিমান হ'ব আমাৰ? আৰু পাইৰ মান আমাক কিমান ল'ব কৈছে? আমাক 3.14। এতিয়া 4.25 কিউব কৰিলে আমাৰ কিমান হয়? 4/3 আছে, 4.25 কিউব কৰিলে আমাৰ 76.765625। আকৌ প্লাছ 1 × 1 1 × 8 কিমান হ'ব? 8 হ'ব। আকৌ 3.14 4 × 76.765625 ইনটু কৰিলে আমাৰ কিমান হ'ব? 307.0625 ডিভাইডেড বাই 3 প্লাছ 8। আকৌ 3ৰে 307.0625 হৰণ যদি কৰোঁ আমাৰ কিমান হয়? 102.354 আৰু আছে দশমিকৰ পিছত সংখ্যা, কিন্তু আমি তিনিটাই লিখিছোঁ। প্লাছ 8 আকৌ 102.354ৰ লগত যদি আমি আকৌ 8 যোগ কৰোঁ কিমান হ'ব? 3.14 ইনটু 110.354 আকৌ 3.14 ইনটু 110.354 কিমান হ'ব আমাৰ? ইনটু কৰিলে 34651 সেন্টিমিটাৰ কিউব। কিন্তু আমাৰ জোখমাখ কৰি এটাই हुए কিমান পাইছিলে আয়তনটো? 345 ঘন সেন্টিমিটাৰ। তেনেহ'লে ইহিতে পোৱা উত্তৰটো আমাৰ শুদ্ধ নহয়। শুদ্ধ উত্তৰটো আমি কি হ'ব? আমাৰ 346.51 সেন্টিমিটাৰ। কি লিখিম এটাকে? ইহিটোৱে পোৱা উত্তৰটো শুদ্ধ নহয়। এটাকে শুদ্ধ উত্তৰ কি হয় আমাৰ? উত্তৰটো হ'ল 346.51 সেন্টিমিটাৰ কিউব। এইটো হৈছে আমাৰ এনসাৰ। প্ৰথমৰ পৰা চাই লোৱা। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটো চাওঁ। এটা চুঙা আৰু এটা শংকুৰ ব্যাসাৰ্ধ আৰু উচ্চতা একে হ'লে তলৰ কোনটো সত্য? 1 নম্বৰ অংকুৰ আয়তন সমান চুঙাৰ আয়তন। 2 নম্বৰ শংকুৰ আয়তন ইকুৱেল 1/3 ইনটু চুঙাৰ আয়তন। 3 নম্বৰটো অংকুৰ বক্ৰপৃষ্ঠৰ কালি ইকুৱেল চুঙাৰ বক্ৰপৃষ্ঠৰ কালি। 4 নম্বৰটো চুঙাৰ মুঠ পৃষ্ঠকালি গ্ৰেটাৰ দেন চুঙাৰ মুঠ পৃষ্ঠকালি। শুদ্ধ বিকল্পটো বাছি উলিওৱা। এত আছে 1 আৰু 2, বিত 2 আৰু 4, চিত আছে 2 আৰু 3, ডিত আছে 3 আৰু 4। ইয়াৰ শুদ্ধ এনসাৰটো আমাৰ কি
কি হ'ব আমি উলিয়াব লাগিব ইয়াত চাৰিটাতে বহাই চাম কোনটোৰ সমান হয় আমাৰ এইটোটা আমাৰ সমান নহয় কাৰণ শংকুৰ আয়তন আমাৰ কিমান জানো 1/3 পাই r স্কয়াৰ h আৰু সুমাৰ আয়তন পাই r স্কয়াৰ h এইটো সমান নহয় কিন্তু 2 নম্বৰটো আমাৰ সমান হ'ব কাৰণ শংকুৰ আয়তন আমি কি জানো 1/3 ইনটু সুমাৰ আয়তন সমান 1/3 সুমাৰ এইটো আমাৰ শুদ্ধ হৈছে 2 নম্বৰ 3 নম্বৰটো তেনে শংকুৰ বক্ৰপৃষ্ঠৰ কালি আৰু সুমাৰ বক্ৰপৃষ্ঠৰ কালি এইটো আমাৰ শুদ্ধ নহয় 4 নম্বৰটো সুমাৰ মুঠ পৃষ্ঠকালি শংকুৰ মুঠ পৃষ্ঠকালি সুমাৰ মুঠ পৃষ্ঠকালিটো আমাৰ ডাঙৰ হ'ব তেনেহ'লে এইটো আমাৰ শুদ্ধ হয় তেনেহ'লে কোনটো আমাৰ 1 আৰু 4টো আমাৰ 2 আৰু 4টো আমাৰ শুদ্ধ ইয়াৰ অপচনটো কোন আছে 2 আৰু 4 বিটো আছে কেনেকৈ হৈছে আমি চাওঁ আমাৰ 9 নম্বৰটো 2 নম্বৰ আৰু 4টো আমি কৰি চাওঁ 2 নম্বৰ শংকুৰ আয়তন সমান 1/3 সুঙাৰ আয়তন এটা শংকুৰ আয়তন আমি কি জানো 1/3 পাই r স্কয়াৰ h শংকুৰ আয়তন ইকুৱেল টু 1/3 শংকুৰ আয়তনটো শংকুৰ সুঙাৰ আয়তন কিমান পাই r স্কয়াৰ h এইটো সমান হৈছে নে ৰিংটো এই দুটা সমান হৈছে তেনেহ'লে এটা আমাৰ শুদ্ধ আকৌ আমি কি কৈছিলো 4 নম্বৰটো সুঙাৰ শংকুৰ বক্ৰ 4 নম্বৰটো সুঙাৰ মুঠ পৃষ্ঠকালি গ্ৰেটাৰ দেন শংকুৰ মুঠ পৃষ্ঠকালি বুলি কৈছে যে সুঙাৰ মুঠ পৃষ্ঠকালি আমি কি জানিছিলো 2 পাই r প্লাস h আকৌ শংকুৰ মুঠ পৃষ্ঠকালি পাই r প্লাস l এইটো এইটো আমাৰ ডাঙৰ হৈছে কাৰণ ইয়াত 2 আছে ইয়াত 1 আছে সেইকাৰণে আমাৰ এইটো আমাৰ শুদ্ধ হয় তেনেহ'লে শুদ্ধ অপচনটো আমাৰ কি হয় বি 2 আৰু 4 এটা মনত ৰাখিবা শংকুৰ আয়তন ইকুৱেল টু 1/3 ইনটু সুঙাৰ আয়তনৰ সমান আকৌ শংকুৰ মুঠ পৃষ্ঠকালি গ্ৰেটাৰ দেন শংকুৰ মুঠ পৃষ্ঠকালি আমাৰ বি অপচনটো শুদ্ধ তেনে নেক্সট প্ৰশ্নটো চাওঁ 10 নম্বৰটো চোৱা দুটা উক্তি তলত দিয়া হ'ল উক্তি 1 এটা গণকৰ কাকৰ দৈৰ্ঘ্য দুগুণ কৰিলে পৃষ্ঠকালি 4 গুণ বৃদ্ধি হয় উক্তি 2 ধাতুৰ পদাৰ্থ এটা গলাই ভিন্ন ভিন্ন আকৃতিৰ পদাৰ্থ গঠন কৰিলে তাৰ আয়তন একে থাকে এইটো তোমালোকে মনত ৰাখিবা এটা গণকৰ কাকৰ দৈৰ্ঘ্য দুগুণ কৰিলে পৃষ্ঠকালি 4 গুণ হয় এইটো সঁচা আৰু ধাতুৰ পদাৰ্থ এটা গলাই ভিন্ন ভিন্ন আকৃতিৰ পদাৰ্থ গঠন কৰিলে তাৰ আয়তন একে থাকে কিন্তু পৃষ্ঠকালি বেলেগ বেলেগ তেনেহ'লে দুইটাই শুদ্ধ তেন্তে শুদ্ধ বিকল্পটো আমাৰ এড আছে 1 আৰু 2 দুইটাই সত্য বাকিখিনি আমাৰ সত্য নহয় এতিয়া আমি এটা গণকৰ কাকৰ দৈৰ্ঘ্য দুগুণ বৃদ্ধি কৰিলে পৃষ্ঠকালি কেনেকৈ 4 গুণ হয় এইটো আমি চাম কিন্তু এইটো মনত ৰাখিব লাগিব আয়তন একে থাকে কিন্তু পৃষ্ঠকালি বেলেগ বেলেগ নম্বৰটো চোৱা ধৰো আমি কাকৰ দৈৰ্ঘ্যটো কি x ধৰো পৃষ্ঠকালি আমি কি জানো 6x স্কয়াৰ আৰু প্ৰশ্নত কি কৈছে কাকৰ দৈৰ্ঘ্য দুগুণ কৰিম আমি এইটো 2x দুগুণ মানে আমাৰ 2x যদি দুগুণ কৰোঁ x ৰ ঠাইত যদি আমি দুগুণ 2x যদি বহাই দিওঁ কি হ'ব 6 into 2x square means 4x square 6 of 4 into 6x square লিখিব পাৰোঁ আমি কাৰণ 6x square টো হৈছে আমাৰ পৃষ্ঠকালি এটা পৃষ্ঠকালি কিমান বাঢ়িব বুলি কৈছিলে 4 গুণ বাঢ়িছে নে বাঢ়িছে তেনেহ'লে কি হৈছে আমাৰ এইটো শুদ্ধ আৰু ধাতুৰ এটা পদাৰ্থ গলাই থাকিলে আমাৰ আয়তন একে থাকিব তেনেহ'লে এইটো শুদ্ধ তেনেহ'লে অপচন আমাৰ কোনটো পৰিলে এ উক্তি 1 আৰু 2 দুইটা সত্য এইটো এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ
6 নম্বৰ প্ৰশ্নতে এটা শংকু চুঙা আৰু গোলকৰ পৃষ্ঠকালৰ মান সাংখ্যিকভাৱে একে হ'লে ইহঁতৰ আয়তন বৰ্ধিত ক্ৰমত সজোৱা। তেনেহ'লে আমাৰ কি গোলক লেছ দেন শংকু লেছ দেন চুঙা, শংকু লেছ দেন চুঙা লেছ দেন গোলক, চুঙা লেছ দেন গোলক, চুঙা শংকু গোলক আৰু চুঙা বুলি কৈছে। তেনেহ'লে এইটো অপশ্যনটো আমাৰ বি হয়। এইটো মনত ৰাখিবা, যদি বৰ্ধিত ক্ৰমত যদি সজাই ৰাখে তেতিয়া কি হ'ব আমাৰ শংকু লেছ দেন চুঙা লেছ দেন গোলক হ'ব। অপশ্যন কি বি। 11 নম্বৰটো কি হ'ব আমাৰ বি, শংকু লেছ দেন চুঙা লেছ দেন গোলক। এইটো আমাৰ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটো চৌফাল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ড কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ ঘাট আছে। চৌফালৰ জোখ হ'ল 15 cm × 10 cm × 3.5 cm। প্ৰতিটো ঘাটৰ ব্যাসাৰ্ধ 0.5 cm আৰু গভীৰতা 1.4 cm। চিত্ৰ দিয়া আছে 12.17 ওলাব দিছে। তো ওপৰৰ তথ্যখিনিৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। 1 নম্বৰ চৌফালটোৰ আয়তন হ'ব কি হ'ব? প্ৰতিটো শংকু আকৃতিৰ ঘাট আয়তন, কাঠৰ ষ্টেণ্ডৰ আয়তন, চৌফাল পৃষ্ঠকালি কিমান হ'ব, আৰু 5 নম্বৰটো চাৰিওটা ঘাটৰ পৃষ্ঠকালি। তোমালোকে মন কৰিছানে এই প্ৰশ্নটো কাৰ লগত একে? এই 4 নম্বৰ প্ৰশ্নৰ লগত একে। এইটো ইতিমধ্যে আমাৰ কৰা হৈছে, এবাৰ আকৌ ৰিপিট কৰিমগৈ। আমাৰ 12 নম্বৰ প্ৰশ্নটো চোৱা, 4 নম্বৰ লগত একে। ইয়াত চৌফাল আকৃতিৰ কাঠৰ পেন ষ্টেণ্ডটোৰ দৈৰ্ঘ্য অলৰেডি মই বুজাই আছে। তেনেহ'লে LBH দিয়া আছে। চৌফাল আকৃতিৰ কাঠৰ পেন ষ্টেণ্ডৰ আয়তন উলিয়াব কৈছিলে। আমাৰ আয়তন কি জানো আমি? L × B × H। Lৰ মান আমাৰ 15, Bৰ মান 10, Hৰ ভেলু আমাৰ 3.5। যদি হয় আমাৰ কিমান পালোঁ? 525। 525 অপশ্যনটো আমাৰ 1 নম্বৰৰ চিট আছে। এইটো আমাৰ কোনটো? চি অপশ্যনটো শুদ্ধ। আকৌ কি কৈছে আমাক? প্ৰতিটো শংকু আকৃতিৰ গাঁতৰ ব্যাসাৰ্ধ। এইটো আমাৰ গাঁতৰ ব্যাসাৰ্ধ R 0.5 cm, H 1.4 cm। শংকুৰ গাঁতৰ আয়তন আমি কি জানো? 1/3 pi r²। H ইয়াত আমি মানখিনি বহাই দিলোঁ। কিমান পালোঁ? 1.1/3 ইকুৱেল, আমি এই দশমিকটো আঁতৰালে তলত 10 হয়। তেনে 11/3 × 10 30। অলৰেডি বুজোৱা আছে মোৰ, এইটো চাই ল'লে হ'ল। এতিয়া 11/30 অপশ্যনটো আমাৰ এত আছে। এইটো নেক্সট দিছে আমাৰ কাঠৰ ষ্টেণ্ডটোৰ আয়তন কিমান হ'ব? কাঠৰ ষ্টেণ্ডটোৰ আয়তন আমাৰ অলৰেডি ওলাই থোৱা আছে। কিমান? কাঠৰ ষ্টেণ্ডটোৰ আয়তন আমাৰ 4টা শংকু আকৃতিৰ গাঁতৰ আয়তনটো আমি ওলালোঁ। প্ৰথম এটাৰ ওলাইছিলোঁ 0.367, 4টা হ'লে আমাৰ কি হয়? 4ৰে পূৰণ কৰিলে আমাৰ কিমান পালোঁ? 1.47। এটা সম্পূৰ্ণ ষ্টেণ্ডটোৰ কাঠৰ আয়তন আমাৰ ক'ৰ পৰা মাইনাছ কৰিছোঁ আমি? চৌফাল আকৃতিৰ আয়তনৰ লগত পৰা আমি 4টা শংকু আকৃতিৰ ঘাটৰ আয়তনটো মাইনাছ কৰিলে আমাৰ কি পাইছোঁ আমি? 523.53। এইটো অপশ্যনটো আমাৰ কিহত আছে? বিত আছে। এইটো এতিয়া নেক্সট 4 নম্বৰটো আমাক ওলাব কৈছে। আমি এতিয়া কিটো পালোঁ? 1 নম্বৰ, 2 নম্বৰ, 3টো পালোঁ। এতিয়া আমি 4 নম্বৰটো চৌফালটোৰ পৃষ্ঠকালি ওলাব কৈছে আমাক। নেক্সট 4 নম্বৰটো চাওঁ আমি। চৌফালটোৰ পৃষ্ঠকালি কি কৈছে আমাৰ? চৌফালটো পৃষ্ঠকালি, আমি চৌফালটোৰ পৃষ্ঠকালি কি জানো? আমি 2 × LB + BH + HL জানো। এতিয়া আমি এলৰ মান আমাৰ কিমান আছিলে? 15,
বিৰ ভেলু 10 আকৌ বিৰ ভেলু 10 এইচৰ ভেলু 3.5 আকৌ প্লাছ এইচৰ ভেলু 3.5 এলৰ ভেলু 15 আমি মানখিনি বহাই দিছোঁ এইটো এতিয়া 15 into 10 150 আকৌ 10 into 3.5 335 আকৌ প্লাছ 3.5 into 15 52.5 এতিয়া আকৌ 2 into 150 plus 35 plus 5 52.5 যদি আমি যোগ কৰোঁ কিমান পাম 237.5 আকৌ 2 into 237.5 লগত যদি ইনটু কৰোঁ আমি কিমান পাম 475 সেন্টিমিটাৰ স্কোয়াৰ এইটো পাইছে আৰু এইটো অপশ্যন আমাৰ ক'ত আছে ডি এতিয়া আমাৰ 5 নম্বৰটো কি কৈছে চাৰিটা ঘাটৰ পৃষ্ঠকালি আমি কি জানিছিলোঁ ঘাটটো আমাৰ কি আকৃতিৰ আছিলে শংকু চাৰিটা আছিলে আমাৰ এনেধৰে প্ৰথমে আমি এটা ঘাটৰ পৃষ্ঠকালি উলিয়াম মানে শংকুৰ পৃষ্ঠকালি আমি কি জানিছিলোঁ শংকুৰ ব্যাসাৰ্ধ আর কিমান 0.5 আৰু উচ্চতা h কিমান আছিল আমাৰ 1.4 এতিয়া আমি শংকুৰ পৃষ্ঠকালি কি জানো শংকুৰ পৃষ্ঠকালি বা শংকু ঘাটৰ পৃষ্ঠকালিটো আমি পাই আর এল জানো পাইৰ ভেলু 22/7 ইনটু আৰৰ ভেলু 0.5 এলৰ ভেলু আমি কি জানিছিলোঁ r স্কয়াৰ প্লাস h স্কয়াৰ এটা 22/7 ইনটু 0.5 আৰৰ ভেলু আমাৰ কিমান আৰৰ ভেলু আমাৰ 0.5 স্কয়াৰ এইচৰ ভেলু 1.4 স্কয়াৰ এতিয়া আমি 22/7 ইনটু 0.5 স্কয়াৰ কৰিলে 0.25 আকৌ প্লাস 1.4 যদি স্কয়াৰ কৰোঁ আমি 1.96 পাওঁ এতিয়া আকৌ 22/7 ইনটু 0.5 0.25 প্লাস 1.96 কিমান হয় 2.21 আমাৰ এতিয়া 2.21 বৰ্গমূল into 0.5 into বর্গমূল কি হ'ব 2.21 1.48 আকৌ 22 into 0.5 into 1.48 কৰিলে আমাৰ কিমান হয় 16.28 আকৌ ডিভাইডেড বাই আমাৰ কিমান আছে 7 এৰে ডিভাইড কৰিলে আমাৰ কি হয় 2.32 এইটো আমি পালোঁ এটা ঘাটৰ পৃষ্ঠকালি এতিয়া আমি চাৰিটা ঘাটৰ পৃষ্ঠকালি কি উলিয়াম চাৰিটা ঘাটৰ পৃষ্ঠকালি এটা কিমান পালোঁ 2.32 সেন্টিমিটাৰ স্কয়াৰ এতিয়া চাৰিটা বুলি ক'লে 4 into 2.32 কিমান হ'ব 8 2 আকৌ 9 ইনটু কৰিলে 9.28 সেন্টিমিটাৰ স্কয়াৰ এইটো আমাৰ এনসার 9.28 সেন্টিমিটাৰ স্কয়াৰ প্ৰথম এবাৰ চাই লোৱা আজি আমাৰ এই চেপ্টাৰটোৰ কৰি শেষ হ'ল ইয়াৰ পিছত আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম আৰু আমাৰ ইয়াৰ এনসার অপশন বি 9.28 সেন্টিমিটাৰ স্কয়াৰ